Hey guys, welcome to my mini blog. সকল ছবি ভালে আছে না? ভালে থাকক। গাইজ মোকতো চিনি পাই, মোৰ নাম হ'ল উমাৰ ফাৰুক, মোৰ ঘৰ হ'ল নগাঁও মৌখুলি অসমত আৰু মোৰ ঘৰৰ পৰা ব্ৰহ্মপুৰ 13 কিলোমিটাৰ দূৰ, কিন্তু আপ ডাউন 26 কিলোমিটাৰ হয়। দূৰ আছে, চাইকেল মাৰি যাব লাগে। গাইজ এতিয়া ব'লক আমি গৈ থাকোঁ, কথা পাতি থাকোঁ আৰু নৱ ঘৰত ৰখি আছে। ৰাতিপুৱা মানে গৈ আছে। আজি হ'ল দেওবাৰ, গম পাইছেই। আজি দেওবাৰটো মেচ হয়, নহ'লে নেট হ'ব। ছাৰেতো কৈছে গোটেইকেইটা আহিব। ব'লক আমি গৈ পেলাই চাওক কিমানকেইটা আহে। ৰাইজসকল আহি পেলাই চাওঁ নৱ ৰখি আছে ঘৰৰ সন্মুখত। আজি আমি বেলেগ এটা ৰাস্তা দি যাম। এইটো ৰাস্তা বহুত চমু হয়, মানে বহুত শ্বৰ্টকাট হয়। এইটো ৰাস্তা দি আমি যাম। ব'লক আমি গৈ থাকোঁ, কথা পাতি পাই গৈছোঁ ষ্টেডিয়ামত। সোমাই চাওঁ, কোনো নাই, কিন্তু দৰ্জাটো লগাই দিওঁ। ছাগলী নহ'লে গৰু সোমাই যাব। আমি আজি মেচ খেলিব পাৰোঁ, ঠিক নাই। মানুহ বেছি হ'লে মেচ খেলিব পাৰিম। ব'লক আমি এতিয়া গৈ পেলাই প্ৰথম মাৰিব লাগিব পিটছত ৰোলাৰ। ৰোলাৰটো মাৰিলেহে আমি মেচ খেলিব পাৰিম। এতিয়া আমি পিটছত ৰোলাৰ মাৰি আছোঁ। ৰোলাৰ মাৰি হৈ গ'ল। এতিয়া আমি ৰোলাৰটো জাগাত থ'ব লাগিব, গ্ৰাউণ্ডৰ মানে বাহিৰত একদম ছাইডত থৈছোঁ। এতিয়া আমাৰ মেচ ষ্টাৰ্ট হ'ব, গম পাইছে। এতিয়া প্ৰিন্স আৰু নৱ ফাৰ্ষ্টত বেটিঙত গৈ। আমাৰ বিখ্যাত বেটছমেন দুটা, এইটো এটা নৱ, এইটো এটা প্ৰিন্স। ইয়াতে ৰেডি হৈ আছে, এতিয়া যাব। সিহঁতে ফাৰ্ষ্টতে বেটিং কৰিলে। এইটো কৰণ তান্তি, 1 ডাউন। আজি মেচটো মানে এনেকুৱা হ'ব, প্লেয়াৰ কম যেন, সেইকাৰণে মানে চবেই বেটিং পাব, চবেই বল কৰিব পাৰিব, গম পাইছে। এতিয়া আমাৰ আজি মেচটো খেলি পেলাই বহুত ভাল লাগিছে। চবেই ভাল খেলিছে, কোনো বেয়া খেলা নাই, চবেই ভাল খেলিছে। আজিৰ কাৰণে ইমানখিনি। এতিয়া আমি ৰুমটো চাফা কৰিলেও ৰুমটো বহুত লেতেৰা হৈ গৈছে, গম পাইছে। আজিৰ কাৰণে ইমানখিনি। আপোনালোকৰ যদি ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব।